নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইৰাণত স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জানুৱাৰী দিন শনিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰেজাউলৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে সংখ্যালঘুৰ হিৰো হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰক সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীক শিৱসাগৰ বনালে আমাৰ কোনো আপত্তি নাই, কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পাৰিব নেকি, এনেদৰে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে ধুবুৰীত বিলুপ্ত হৈছে অসমীয়া সংস্কৃতি, ধুবুৰী ভৰি পৰিছে বংগীয় মুছলমান লোকসকলৰে। শিৱসাগৰক ধুবুৰী বনাম বুলি কৈ কি ক'ব বিচাৰিছে ৰেজাউল কৰিম চৰকাৰে, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে মুখ্যমন্ত্ৰী হিমন্তই ৰেজাউল কৰিমক কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। গৌৰৱ গগৈৰ সন্মুখতেই এনেধৰণৰ বিস্ফোৰক ভাষ্য প্ৰদান কৰিছিল ৰেজাউল কৰিম চৰকাৰে, কিন্তু গৌৰৱ গগৈয়ে একো প্ৰশ্নৰ উত্তৰ দিয়া নাই। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ মুখত পুনৰ সইজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোন, আৰু এই প্ৰসংগক লৈ সৰ্বত্ৰে চৰ্চা অব্যাহত আছে। নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ব, গতিকে এই কথা ক'বলৈ কোন হয় হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা কোন হয় বুলি প্ৰশ্ন গৌৰৱ গগৈৰ। হিমন্ত বিশ্বই সিদ্ধান্ত ল'ব নেকি জনজাতিকৰণ হ'বনে নাই। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তত মাত মাতিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন হয়। কোন কোন ছাত্ৰ সংগঠনে জনজাতিকৰণ বিচৰা নাই স্পষ্ট কৰক। বিজেপিৰ ভিতৰত ভয়ংকৰ বিসম্বাদ চলি আছে, এনেদৰে মন্তব্য কৰিছে সাংসদগৰাকীয়ে। বিজেপি নেতাক সৰ্বানন্দ সোণোৱালৰ কাষ চাপিবলৈ দিছিল। বিজেপি নেতাই বিচাৰিব লাগিব কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ আশীৰ্বাদ। হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিবলৈ ল'ব নোৱাৰিব সৰ্বানন্দৰ নাম। হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিবলৈ হ'লে ল'ব নোৱাৰিব সৰ্বানন্দৰ নাম। পৰৱৰ্তী খবৰ, মিয়াৰ সন্তানে শিৱসাগৰৰ ধুবুৰীৰ বঙাইগাঁৱৰ ডিচি হৈ দিব উত্তৰ। ৰেজাউল কৰিম চৰকাৰৰ সৈতে ক্ষোভ উজাৰিছে। তেওঁ ক'লে পুনৰ ৰেজাউল কৰিম চৰকাৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। সংখ্যালঘু মিয়াক কৰা অত্যাচাৰৰ উত্তৰ দিব সংখ্যালঘুৱে। মিয়াৰ সন্তানে শিৱসাগৰৰ ডিচি হৈ উত্তৰ দিব আৰু মিয়াৰ সন্তানে অসমবাসী ৰাইজৰ ওচৰত ডিচি হ'ব। অসমবাসী ৰাইজক ৰক্ষা কৰিব মিয়াৰ সন্তানে। মিয়াৰ সন্তানে বঙাইগাঁৱৰ ডিচি হৈ উত্তৰ দিব চৰকাৰক। নামনি অসমৰ এখন সভাত এইদৰে হুংকাৰ প্ৰদান কৰিছে ৰেজাউল কৰিম চৰকাৰে। যিহেতু ৰেজাউল কৰিম চৰকাৰে ত্যাগ কৰিছে কংগ্ৰেছ, তাৰ ফলতেই এনেদৰে বিস্ফোৰক কেইবাটাও মন্তব্য কৰি আছে সভাত। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ। অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীৰ A to Z আপোনালোকক জনাব বিচাৰিছোঁ। শনিবাৰে গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অৰ্থাৎ আজি সন্ধিয়া 5:20 উপস্থিত হ'ব বিমানবন্দৰত মোদীয়ে। বিশাল ৰেলীৰে আদৰণি জনাব মোদীক। 6 বজাত অংশগ্ৰহণ কৰিব সৰুসজাইৰ বাগৰুম্বা নৃত্য অনুষ্ঠানত। নিশা পইনাধৰা ৰাজ্যিক অতিথিশালত থাকিব প্ৰধানমন্ত্ৰী। দেওবাৰে 9:30 খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব নৰেন্দ্ৰ মোদী। 11 বজাত অংশগ্ৰহণ কৰিব ৰাজহুৱা সভাত। 12:15 গুৱাহাটী বিমানবন্দৰলৈ আহিব প্ৰধানমন্ত্ৰী। 1 বজাত পুনৰ দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 13খনকৈ নতুন ৰেল সেৱা। ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ প্ৰথম শ্লিপাৰ বন্দে মাতৰম ৰেলো আছে। কামাখ্যাৰ পৰা পশ্চিমবংগলৈ চলিব এই ৰেল। 18 জানুৱাৰীত মুকলি হ'ব এটা বিশেষ অনুষ্ঠান।